লখিমপুৰৰ এছপি আনন্দ মিশ্ৰই পদত্যাগ পত্ৰ দাখিল কৰিছে। এগৰাকী আইপিএছ বিষয়াৰ পদত্যাগ পত্ৰ দাখিল কৰাটো আপোনালোকে হয়তো খুব কম শুনিছে, কাৰণ এছপি চাকৰি কোনো ত্যাগ নকৰে, সেইটো আপোনালোকে জানে। কাৰণ তেওঁ এটা সুযোগ আহিব লাগিব, যিটো সুযোগ তেখেতে এই সমস্যাত যদি গ্ৰহণ নকৰে তেতিয়াহ'লে সেই সুযোগ হয়তো তেখেতে নেক্সট নাপাব পাৰে। তেনেকুৱা এটা সুযোগ হয়তো তেখেতৰ আহিব পাৰে। সেইকাৰণে আনন্দ মিশ্ৰই পদত্যাগ পত্ৰ দাখিল কৰিছে এই সময়ছোৱাত। কাৰণ ইতিমধ্যে আপোনালোকে জানেই এইগৰাকী আইপিএছ বিষয়াৰ জনপ্ৰিয়তা কিমান। প্ৰথমতে তেখেতে ধুবুৰীত নিযুক্তি লাভ কৰিছিলে। ধুবুৰীত যেতিয়া তেখেতে গৰু চিণ্ডিকেটকে আদি কৰি যিবিলাক তাত ড্ৰাগছ মাফিয়া আছিলে সেইখিনিক তেখেতে শাসন কৰিছিলে, কাৰণ তেওঁলোকক সেই পথৰ পৰা উভতাই আনিছিলে, ভাল পথত সেইসকলক গতি কৰাইছিলে। তাৰ পিছতে তেখেতে জনপ্ৰিয়তা লাভ কৰিছিলে। লাভ কৰাৰ পিছত তেখেত নগাঁৱত নিযুক্তি লাভ কৰিলে নগাঁৱৰ এছপি হিচাপে। তাৰপিছত তাতো ভাল কাম কৰিলে, ড্ৰাগছ মাফিয়াক ধৰিলে, বহু ড্ৰাগছৰ ঘাটি ইতিমধ্যে উৎখাত কৰিলে এইগৰাকী আনন্দ মিশ্ৰই। তাৰপিছতে তেখেতৰ যি জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকিলে আৰু তাৰপিছত তেখেতে নিযুক্তি লাভ কৰিলে লখিমপুৰত। আৰু লখিমপুৰত নিযুক্তি লাভ কৰাৰ পিছতেই ইয়াতো বহুখিনি ড্ৰাগছ মাফিয়াক যিহেতু তেখেতে গ্ৰেপ্তাৰ কৰিলে আপোনালোকে জানেই। কাৰণ তেখেতে ক'তো তেখেতে বহি থকা নাই, তেখেতে কাম কৰি গৈছে। য'ত য'ত 2 নম্বৰী হৈছে তাত তেখেত আছে, য'ত ভাল কাম হৈছে তাতো তেখেত আছে। তেখেতে সকলো ক্ষেত্ৰতে থাকে। আপোনালোকে জানেই যে য'তেই আনন্দ মিশ্ৰ যায় তাতেই মানুহৰ গেডাৰিং হয়, আপোনালোকে জানেই কথাটো। কাৰণ তেখেতে অকল সেয়াই নহয়, তেখেতে বাইক ৰাইডিঙো যিহেতু কৰি থাকে, মাজে মাজে কৰি থাকে, কেনেকৈ হেলমেট পৰিধান কৰিব লাগে, কেনেকৈ বাইক চলাব লাগে সেইখিনিও তেখেতে শিকাই আহিছে। গতিকে এইগৰাকী আনন্দ মিশ্ৰৰ জনপ্ৰিয়তাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকিলে। আৰু তাৰপিছত তেখেতৰ এটা সুযোগ আহিছে, যিটো সুযোগ গ্ৰহণ নকৰিলে হয়তো তেখেতে এই সুযোগ হয়তো নেক্সট হয়তো নাপাব পাৰে। কাৰণ ইতিমধ্যে জানেই যে বিহাৰত যিটো বিজেপি চৰকাৰ চলি আছে, গতিকে বিজেপি চৰকাৰৰ দিনতে তেখেতে হয়তো সেই সুযোগটো হয়তো লাভ কৰিব পাৰে, যিটো সুযোগ হয়তো আপোনালোকে গম পাইছে তেখেতে ক'ৰ পৰা টিকেট লাভ কৰিব সেই সম্পৰ্কে গম পাইছে আপোনালোকে। গতিকে তেখেতে তেনেকুৱা এটা কামেই হয়তো কৰিবগৈ পাৰে। কাৰণ ইতিমধ্যে তেখেতে কৈছে যে সমাজৰ হকে তেখেতে কাম কৰিব বিচাৰে। কাৰণ বহুত তেখেতে সমাজৰ হকে কাম কৰি আছিলে, কিন্তু তাতকৈ অলপ বেছিকৈ জড়িত হ'ব। আইপিএছ বিষয়া হিচাপে তেখেতে সমাজ সেৱা কৰি আছিলে, তাৰপিছত তেখেতে ভালকৈ সমাজ সেৱা কৰিব বিচাৰে। কি কৈছে আজি আনন্দ মিশ্ৰই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। তাত মানুহ আছে, বহুত বেছি আহিছিলোঁ, অলপ কামতো আহিছিলোঁ আৰু বহুতজন মানুহ আছিলে। তো আজি এটা সুযোগ পাই গ'লোঁ আহাৰ, সেইটোৱেই। নাই এইটো লিখাই আছে, আমি নাজানো কেনেকৈ এইটো গ'ল। এতিয়া অলপ গাঁৱত যাওঁ, গাঁৱত গৈ অলপমান থাকিব লাগে, হয় ন, দেউতাৰ লগত গাঁৱত গৈ অলপ থাকোঁ। নিজৰ তাত মানুহ আছে, বহুত বিচাৰে কি আপুনি মানুহটো IPS হৈ গ'লে নিজৰ কাৰণে যি আছে, আমাৰ গাঁৱটো কোনে চাব, পৰিবাৰক কোনে চাব। নাই সেইটো মানে ওলাইছে, মানে মনততো যি আহে মানুহ ক'ব পাৰে। সোশ্যাল কথা ক'লে মানুহ পলিটিক্যালি কয়, কিন্তু কি হ'ব আগতো কোনো নাজানে, আপুনিও নাজানে আগে আপুনি হয়তো আগে কি হৈ যাব। বাট মই গৈ অলপমান চাওঁ কেনেকুৱা জীৱনটো কোনফালে আগবাঢ়ে। ইমান প্লানিং নাই, লেটছ চি কি হয়। নাই সেইটোতো বিচাৰে, আমিতো মানে এইটোতো কোৱা নাই, আমিতো কাৰো কোনো বেয়া কাৰণে যোৱা নাইতো। আমিতো ইমান ভাল আছোঁ, এটা জিলাত SP দি ৰাখিছে, তো আৰু কি ভাল কৰিব কাৰো লগত। ইমান ভাল এটা সুযোগ দিছে কাম কৰাৰ কাৰণে, কোনো একদম নাই। মানে ইয়ালৈ ভাল কাৰ্ডাৰ নহয়, মইতো কৈ থাকোঁ। অসমলৈ ভাল জেগা নাপাব আপুনি কাম কৰাৰ। কিন্তু আৰু থাকে মানুহ বহুত কিছু থাকে, যিটো জবৰ আগতো থাকে, এটা সৰু জীৱন আছে। মই ভাবিলোঁ এইটো খতম হৈ যাব নেকি এইটো কৰি কৰি, সেইকাৰণে আৰু বস্তু আছে, গাঁৱত যাব লাগে বেছিকলি। অলপ তাত গৈ মোৰ বহুত ইচ্ছা আছে, কিন্তু এটা বিহাৰৰ ল'ৰা হওক আৰু বিহাৰৰ যে দুৰ্গতিটো এনেকুৱা এটা চাই আছোঁ। মোৰ গাঁৱৰ ঘৰত কাৰো পঢ়াই কৰাৰ স্কুল নাই, এটা কাম কৰাৰ জেগা নাই, বহুত প্ৰব্লেম আছে। তো যদি ঘৰৰ ল'ৰা ঘৰক নাচায় কোনে চাব। তো সেইকাৰণে এইটো মোৰ মনত হয় কি এইটো লাইক কি কওঁ, মাদাৰলেণ্ড কলিং, সেইকাৰণে তাত যাব লাগে। অসুবিধা নহয়, মানে আমি তো একটা জবত আছোঁ, তো জবৰ এটাতো ডিচিপ্লিন থাকে। জবত থাকিলে এটা কণ্ডাক্ট ৰুলছ থাকে, যে তাৰ মাজত থাকিব লাগে না। তো সেইকাৰণে মই ভাবিছোঁ কি মানে জবত থাকিলে কি হয় কি মই এটা ছেট টাইপৰ কাম কৰোঁ না, এটা প্ৰচেছত কাম কৰোঁ। তো অলপ মন যায় আৰু বস্তু কৰাৰ কাৰণে। তো সেইটো কাৰণে মই ভাবিলোঁ কি জবৰ মৰ্যাদাটো থাকিব লাগে। মই ইয়াত থাকি এটা IPSত থাকি মানে এটা বেলেগ টাইপৰ কাম কৰাটো নিজেও বেয়া লাগে। তো সেইকাৰণে আৰু কিছু নাই, মানে দিছ ইজ এন আমেজিং, মইতো কৈছোঁ আই অলৱেজ লাভ মাই ইউনিফৰ্ম।
ইউনিফৰ্মটো এনেকৈ টাঙি ৰাখিম, ৰোজ চাম। ইউনিফৰ্মটোতো মোৰ সদায় এইটো দিছ উইল বি মাই ফাৰ্ষ্ট এণ্ড লাষ্ট লাভ। বাট য়েছ, তাৰ লগত আৰু বহুত কৰাৰ আছে, সেইকাৰণে গৈছোঁ। নাথিং নেগেটিভ ইন দেট। মই ক'ম যোনে য়াংষ্টাৰ্ছ আছে যদি ভাবি আছে সেইটো মই ক'ম, যদি ছাৰ্ভিচ কৰিব লাগে IPS হ'ব লাগে, মইতো ক'ম। তালৈ ভাল ছাৰ্ভিচ নহয়, IPS লৈ ভাল ছাৰ্ভিচ নহয়। আৰু আছে চব ছাৰ্ভিচৰ ভেৰিয়াছ, মই IPSত আছোঁ সেইকাৰণে মই কৈছোঁ তালৈ ভাল ছাৰ্ভিচ নহয়। ডোণ্ট টেক মাই এক্সাম্পল। মই গৈ আছোঁ কিউকি মই এটা বহুত ভাল কাম কৰাৰ চান্স পাইছোঁ। 12 বছৰ মই এটা দবাকে কাম কিয়া হে, তো ইমান মানে নিজকে একদম বাৰ্ণ আউট নিচিনা কৰি দিয়া নিচিনা কাম কৰিছোঁ। তাৰপিছত আৰু বহুত সৰু সৰু বস্তু আছে যিটো কৰিব মন যায়, তো সেইটোৰ কাৰণে। বাট দিছ ইজ আ বিউটিফুল ছাৰ্ভিচ। 10-12 বছৰটো কৰিবই লাগে মিনিমাম সেইটো আহি। তাৰপিছত যা ইচ্ছা হয়, কিউকি বয়স যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় কি আৰু অলপ মেচিয়ৰ্ড কামৰ ফালে যাব লাগে, অলপ আৰু ছ'চিয়েলি এংগেজিং কামত যাব লাগে। তো সেইটো ভাবিছোঁ কি আৰু যিটো ক'লোঁ মই কি যিটো গাঁৱত গ'লে মই যে এটা বেয়া অৱস্থাত চাওঁ, মোৰ নিজৰ ঘৰ আমি বনাব পাৰে যিটো মই কৈ থাকোঁ। তো এইটো কাৰণটো এইটো হোৱা নাই কি অভাৰঅল এটা মিক্সড বস্তু আছে। মোৰ গাঁৱত হয় তেনেকুৱা মানুহ নাই যোনে মোৰ কাৰণে কৰি দিয়ে। মই যদি কামো দিওঁ কোনো কৰিব নোৱাৰে, কৰাৰ ইচ্ছা থাকিলেও তো পঢ়াই নাই, হেল্থ নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, তো কোনে ঠিক কৰিব? সেইটো ভাবিছোঁ লেটছ চি আমি কেনেকুৱা তাত মদত দিব পাৰোঁ। নাজানো মই মানে মুখটো ভালকে কেতিয়াবা মুখ দিখানে লায়ক ৰहा ये जरूरी है। কি টাইপত দেখিব সেইটো বেলেগ কথা, বাট এইটো ভাল কামত লগত সদায় জড়িত থাকিব লাগে, সঁচাকে কৰি কাম কৰিব লাগে, ট্ৰান্সপাৰেণ্টলি কাম কৰিব লাগে, যি কৰক। নিজৰ যদি দোকানো চলালে এইটো এনেকা চলাব। দেখা পোৱাটো ইম্পৰ্টেণ্ট, কি ৰূপত নাজানো, দেখা পোৱাটো ইম্পৰ্টেণ্ট। লেটছ চি। সেইটো কাৰণে আমি কৈছোঁ কি এইটো নেভাৰ গেট ডিম'টিভেটেড। কেতিয়াও না ভাবিব কি ছাৰ্ভিচটো বেয়া কাৰণে এৰিছোঁ, মানে সেইটো বহুত পেশ্যনেট ছাৰ্ভিচ হয়। এইটো মানে বেয়াৰ কাৰণে এৰা নাই, এইটো মানে এটা বেলেগ পেশ্যন আছে, আমি আৰু এটা পেশ্যন আছে, সেইটো পাৰ্চিউ কৰাৰ কাৰণে কৰিছোঁ। তো যদি আমি আকৌ কৈ আছোঁ, যদি আপুনি এটা বস্তু ভাল পায়, বেলেগ বস্তু আৰু ভাল পায়, তো তাৰমানে এইটো মানে কি প্ৰথম বস্তুটো আপুনি বেয়া পায় এইটো নহয়। আপনি দুটা বস্তু ভাল পাই আছে, আপনি মানে সাপোজ খানাত কৈ দিও আপনি রসগোল্লাও ভাল পায় হয়তো, হয় না, আপনি হয়তো সিঙ্গাড়াও ভাল পায়। তো এইটো মানে নহয় কি আপনি এটা বেয়া পায় সেইকাৰণে সিঙ্গাড়া খাই আছে, এইটো নহয়। তো আমি কম কি এটা একটা জীवन, এটা यूथ নিজের কয় না কি जवानी जो है ये तो एकदम मिट्टी में मिला देना चाहिए। তো সেইটো মই কৰিছোঁ আই থিংক, যিমান মাটিত থাকি কাম কৰিব পাৰিছোঁ তো সেইটো কৰিছোঁ। এতিয়া টাইম হৈছে কি আৰু অলপ ছ'চিয়েলি যিটো ক'লোঁ ৰেলেভেণ্ট কাম কৰিব মন যায়। যদি আমি কিছু কৰিছোঁ তো মানুহৰ কেনেকুৱা আমি ভাল হোৱাটো চাই লওঁ। তো এতিয়া এটা টাফ ছাইড অফ লাইফ আছিলে, অলপ এটা ছফ্ট ছাইড অফ লাইফ আমি এক্সপ্ল'ৰ কৰিব বিচাৰোঁ। মই আমাৰ সমাজক ভাল কৰিব পাৰোঁ, মানে যিটো আমি জন কল্যাণৰ কাম কৰিব পাৰোঁ, আমি যিটো ছ'চিয়েলি এফেক্টিভ আৰু ছ'চিয়েলি ৰেলেভেণ্ট কাম কৰিব পাৰোঁ। তো আমি প্ৰচেছটো লৈ মোৰ কোনো বাধা নাই মনত, সেইটো নকৰিম সেইটো নকৰিম। যেই মইতো আহিছোঁ, মোৰ পৰিবাৰ একচুৱেলি আহিছিলে, তো মোৰতো বৰ্ডাৰ হয়, মোৰ ফেমিলি মেম্বাৰ্ছ, মোৰ চব ঘৰৰ মানুহ আহিছিলে। তো মই আহি গম পালোঁ কেনেকৈ চলি আছে। এই মুকাবলে নাই, এইটো SIT এটা ডাঙৰ বস্তু হয়। মই SIT কোনো চিফ থৰি হ'ব, মই এটা সৰু পাৰ্ট, তাত মোৰ নিচিনা 20টা SP বহি আছে। তো সেইটো লৈ একো নাই, মোৰ সেইটোতো বহুত 1 বছৰ ধৰি চলি আছিলে ভিতৰত। তো এতিয়া এইটো ফ্ৰুটফুল মই থাকিম, হামেশা থাকিম, মানে ওৱান্স আ কপ অলৱেজ আ কপ। একবাৰ পুলিচ তো জীৱনভৰ পুলিচ থাকে, এইটো খাকী ৰংটো কেতিয়াও না এৰি দিয়ে। তো সেইটো থাকিব, একদম মনৰ যিটো পুলিচ ভাৱটো আছে, মানুহ সেৱা কৰা, মানুহৰ উইকৰ কাৰণে, যি কমজোৰৰ কাৰণে খাৰা হোৱা, তো সেইটো কাৰণে আপোনাৰ ৱৰ্দি নালাগে। সেইটো আপুনি যদি এটা ছ'চিয়েলি ৰেছপনচিবল কাম কৰিব বিচাৰে, তো সেইটো কাৰণে আপুনি যি জেগাত আছে আপুনিও কৰি আছে, আপোনাৰ নিচিনা যোনে আছে চব সকলো কৰি আছে, ময়ো কৰি আছোঁ, এইটো কৰি যাম যিমান দিন আছোঁ। যদি কোনো মানুহ বিচাৰে কি মই তাৰ কাৰণে কোনো কামত আহিব পাৰোঁ, তেতিয়াও তাক আমি এনে ঘূৰাই নাদিওঁ, নিশ্চয় তাৰ কাৰণে কৰিম। মনত আছে একটা জীৱন আছে, এক জীৱন শ্ৰেষ্ঠ জীৱন বনাই যাব লাগে, মানে এটা কামত জবৰদস্তি থাকিব নালাগে। কোনো কামত যদি মন গৈ আছে কিছু ভাল বা কিছু বেলেগ কৰাৰ কাৰণে, ভাল বেয়া নকম, তো বেলেগ কৰাটো এইটো কৰি ল'ব লাগে। এটাই জীৱন আছে, বাৰ জীৱন নাপায়। আৰু সেইটো মানুহ ক'ব কেনেধৰণ আছে, তো ঠিক আছে, এই বুলি এইটো খালি লখিমপুৰ নহয়, গোটেই অসম ঠিক আছে। ইয়াত তাত এটা দুটা ইছ্যু হৈ থাকে, এইটো মানে মানুহৰ সমাজ হয়, হ'বই। গতিকে মানুহটো 99% ভাল মানুহ আছে, কিন্তু 1% যেনে বেয়া কৰিব, তো লখিমপুৰৰ কথা নহয়, গোটেই জেগা আপুনি যিটো পাব, আপুনি কিমান বেয়া হৈছে এইটো নাচাব, কিমান ভাল হৈছে এইটো চাব। আপনি যিটো দেখিছে না কি শান্তি থাকে, রোজ শান্তি থাকে, মাহত একদিন হয়তো খারাপ হৈ গ'ল। তো এই যে 29 দিন কিমান মেহনত কৰিছে শান্তি ৰখাৰ কাৰণে, সেইটো এটা এচিভমেণ্ট হয়। তো আই বিলিভ কি লখিমপুৰ ইন জেনেৰেল ভাল আছে, যেনেকৈ অসম ভাল আছে, লখিমপুৰো ভাল আছে, ভাল ফালে গৈ আছে। এইটো আমি নকম কি যোৱাৰ পিছত কি হ'ব নহ'ব, মানুহ কয় একদম ভাল ফালে গৈ আছে। ইট উইল অলৱেজ বি বেটাৰ দেন হোৱাট আই উইল লিভ। কোনো দুখ নাই, কোনো ক্ষোভ নাই, ছেটিছফেকশ্যন আছে আৰু ধন্যবাদ আছে মনত সকলোৰ কাৰণে।
কি এতিয়াতো হোৱাটো অলপ টাইম আছে, পুৰা প্ৰচেছটো কমপ্লিট হোৱাৰ টাইম আছে, বাট মই একদম দৃঢ় নিশ্চয় কৰি লৈছোঁ কি যিটো কৰিব লাগে সেইটো কৰিব লাগে।